নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগটো কেশৱ মহন্তৰ পৰা আঁতৰাই স্বাস্থ্য বিভাগটো নিজৰ হাতলৈ অনাৰ স্বয়ং সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তক ৰাজ্যৰ পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰে আৰু লগতে মীন পালনৰ দায়িত্ব আৰু বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্বও অৰ্পণ কৰে মন্ত্ৰী কেশৱ মহন্তক। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে কেইবাখনো নদী। আৰু বৰ্তমান সময়ত বছৰটোৰ দ্বিতীয়টো বানপানীৰ কবলত পৰিছে কৰিমগঞ্জ জিলা। আৰু এই মুহূৰ্তত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কুছিয়াৰা, লংগাই আৰু চিংলা নদীৰ জলস্তৰ। আৰু ইয়াৰ ফলত নিজৰ ঘৰবাৰী এৰি বিভিন্ন বিদ্যালয়ত আশ্ৰয় লৈছে বানপীড়িত লোকসকলে। আৰু বৰ্তমান সময়ত কৰিমগঞ্জ আৰু কালিগঞ্জৰ গড়কাপ্তানি পথৰ চাৰিওফালে প্ৰবাহিত হৈছে বানপানী আৰু ইয়াৰ ফলত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল। দৰ্শকসকল, বৰ্তমান সময়ত কৰিমগঞ্জৰ লগতে নগাঁও জিলাৰ কামপুৰতো অনিয়ন্ত্ৰিত অৱস্থাত আছে বানপানীৰ পৰিস্থিতি। কামপুৰৰ চাংচকীত ভগ্ন মথাউৰিৰে পানী সোমাই প্লাবিত কৰিছে ৩০ শতাধিক পৰিয়ালৰ বাসগৃহ। উমৰাংচুৰ সাদং বান্ধৰ ৭খনকৈ গেট খুলি দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ অঞ্চলটো। আৰু ইয়াৰ ফলত হুৰা হুৰা বাঢ়িবলৈ লৈছে কপিলী নৈৰ জলস্তৰ। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। বৰাক উপত্যকাত ভয়াৱহ বান পৰিস্থিতি হোৱাৰ বাবে কৰিমগঞ্জ জিলা আয়ুক্তই বিশেষ নিৰ্দেশনা জাৰি কৰা দেখা গৈছে। কৰিমগঞ্জ জিলাত 19 আৰু 20 জুনত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা কৰে জিলা আয়ুক্তই। আৰু বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। আধুনিক যুগৰ নিসংগতা আৰু চিকিৎসালয়তে ৰাজ্যৰ এগৰাকী IPS বিষয়াৰ চৰম সিদ্ধান্ত গ্ৰহণ। যোৱাকালি সন্ধিয়া 4:10 মৃত্যু হৈছিল IPS শিলাদিত্য চেতিয়াৰ জীৱনৰ একমাত্ৰ সংগী আগমনী বৰবৰুৱাৰ। আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ ঠিক 20 মিনিটৰ পাছতেই নিজৰ ছাৰ্ভিচ ৰিভলভাৰে মূৰত গুলীয়াই নিজকে শেষ কৰে IPS শিলাদিত্য চেতিয়াই। দৰ্শকসকল, আমি জানিব পৰা মতে দীৰ্ঘদিনে IPS শিলাদিত্য চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিলে। চৰকাৰী দায়িত্বৰ মাজতে পত্নীক সুশ্ৰদ্ধা কৰাৰ ক্ষেত্ৰত অকণো কৃপণালি কৰা নাছিল IPS শিলাদিত্য চেতিয়াই। সাহসী IPS শিলাদিত্য চেতিয়াৰ মনত এটা আশা আছিলে, সুস্থ হৈ ঘৰলৈ উভতি আহিব তেওঁৰ পত্নী, আকৌ ৰঙেৰে উপচিব তেওঁলোকৰ জীৱন। পত্নীক চিকিৎসা কৰাৰ বাবেই 4 মাহে ছুটী লৈ আছিল IPS শিলাদিত্য চেতিয়াই। পত্নী অসুস্থ হৈ থকাৰ মাজতেই IPS শিলাদিত্য চেতিয়াৰ জীৱনলৈ নামি আহিছিল আন এক দুঃসংবাদ। এটা বছৰৰ ভিতৰতে শহুৰ আৰু শাহুৰেকক হেৰাইছিলে IPS শিলাদিত্য চেতিয়াই। কিন্তু বিগত কিছুদিনৰ পিছৰ পৰাই অধিক অৱনতি ঘটিছিল পত্নী আগমনী বৰবৰুৱাৰ স্বাস্থ্যৰ। আৰু তাৰ পাছৰে পৰা তেওঁলোকৰ নতুন ঠিকনা হৈ পৰিছিলে নেমকেয়াৰ হস্পিটেলৰ এটা আছুতীয়া ICUৰ কোঠা। দৰ্শকসকল, অৱশেষত যোৱাকালি আহিলে IPS শিলাদিত্য চেতিয়াই কেতিয়াও কল্পনা কৰিব নোৱাৰা সেই খবৰটো। বিয়লি 4:10 তেওঁক এৰি অজান দেশলৈ গুচি গ'ল তেওঁৰ একমাত্ৰ জীৱন সংগী আগমনী বৰবৰুৱা। আৰু ঠিক 20 মিনিটৰ পাছতে নিজকে শেষ কৰি দিলে অসম আৰক্ষীৰ সাহসী বিষয়া IPS শিলাদিত্য চেতিয়াই।